সেইটো টাইমত মানে আমাৰ পৰিৱেশটো সেনেকুৱাই আছিলে ৰাতি কেৰাচিন তেলৰ চাকিটো বেছি জ্বলাই থাকি দেউতাই যদি গম পায় মই নাই পঢ়া বুলি পেলাই তেতিয়া মানে গালি খাওঁ যে কেৰাচিন তেলৰ দাম ইমান বেছি কিয় জ্বলাই ৰাখিছ নাই পঢ়া যদি মানে লণ্ডনত গ'লোঁ 1 বছৰ থাকিলোঁ লণ্ডনৰ পৰা অহাৰ পিছত মোক আকৌ ছিডনীত পঠালে অষ্ট্ৰেলিয়া বিউটিফুল প্লেচ বহুত ভাল লাগে এতিয়াও মনত পৰি থাকে ছিডনীত থাকিলোঁ তাৰপিছত ছিডনীৰ পৰা আহি এমাহমান কলকাতাত থাকি আকৌ US-ত গ'লোগৈ তেতিয়াৰ পৰা US-ত থকাৰ পৰা US-ত জাৰ্ণি কণ্টিনিউ US-ৰ মাৰ্কেটটো জব মাৰ্কেট বহুতেই ডাঙৰ হয় তাত থাকি বহুত ভালেই লাগে আপোনাৰ ছিষ্টেমবিলাক উন্নত বেটাৰ কোৱালিটি অফ লাইফ আপোনাৰ মেডিকেল ছিষ্টেমেই হওক আপোনাৰ পাব্লিক লাইফত আপোনাৰ গভৰ্ণমেণ্টেল কামবিলাকেই হওক আপোনাৰ ইয়াৰ নিচিনা মানুহক খাতিৰ কৰিব লগা দৰকাৰ নপৰে আপোনাৰ পৰিবাৰ নিশ্চয় হয় মোৰ পৰিবাৰ সমীক্ষা দত্ত হয় আৰু সন্তান মাৰ্ভিন নাথ হয় এতিয়া মই এই কথাটো এতিয়া আপুনি বিয়া কেতিয়া কৰিছিলে মই 2021 চনত বিয়া কৰিছিলে এতিয়া আপোনালোকে তাতে আমেৰিকাতে যিহেতু সুদীৰ্ঘ দিন আছে হয় তাতে আছে গোটেই পৰিৱেশ আমেৰিকাই গোটেইখিনি নহয় জানো কেনেকুৱা লাগে তাত থাকি বহুত ভালেই লাগে আপোনাৰ ছিষ্টেমবিলাক উন্নত বেটাৰ কোৱালিটি অফ লাইফ আপোনাৰ মেডিকেল ছিষ্টেমেই হওক আপোনাৰ পাব্লিক লাইফত আপোনাৰ গভৰ্ণমেণ্টেল কামবিলাকেই হওক আপোনাৰ ইয়াৰ নিচিনা মানুহক খাতিৰ কৰিব লগা দৰকাৰ নপৰে প্ৰচেছবিলাক স্মুথ আপোনাৰ বহুত সেইটো কাৰণে লাইফটো বহুতেই ইজি আমি যিবিলাক বাৰ্ডেন লৈ পেলাই ইয়াতে সময় নষ্ট কৰিব লাগে সেই ছিষ্টেমবিলাক লৈ পেলাই আমাৰ সময় নষ্ট নহয় নিজৰ পাৰ্চনেল কামত পাৰ্চনেল ডেভেলপমেণ্টৰ কামত আমি ফুল্লি ডেডিকেটেড টাইম দিবলৈ সময় পাওঁ সেইখিনি বস্তু মোৰ বহুতেই ভাল লাগে তাতে আপুনি এতিয়া ছফ্টৱেৰ এটা কোম্পানীৰ যিহেতু এছিষ্টেণ্ট মেনেজাৰ সমপৰ্যায়ৰ পদত আপুনি আছে তো আপুনি কেনেধৰণৰ কামবোৰ কৰে বা কেনেধৰণৰ কাম পৰিচালনা কৰে আপুনি সেই কোম্পানীটোত মই এতিয়া মোৰ আণ্ডাৰত ধৰক 4টামান টিম আছে গোটেই সেই 4টা টিমৰ কাৰণে আমাৰ এটা টেকনিকেল লিড হিচাপে মই কাম কৰোঁ লিড ইঞ্জিনিয়াৰ হিচাপে মোৰ পজিশ্যনটো ইকুইভেলেণ্ট টু এছিষ্টেণ্ট ডাইৰেক্টৰ তাতে আমি নৰ্মেলি নতুন ৰিকুৱাৰমেণ্টবিলাক আহিলে মানে সেই ৰিকুৱাৰমেণ্টবিলাকৰ টেকনিকেল আৰ্কিটেকচাৰ ডিজাইনটো কেনেকৈ হ'ব সেই বস্তুটো ইমপ্লিমেণ্ট কৰাৰ ফিজিবিলিটি কেনেকুৱা যদি নোৱাৰি অল্টাৰনেট চলিউশ্যন কি হয় সেই ছাজেশ্যনবিলাক দিয়াৰ পজিশ্যনত মই আছোঁ লগতে এটা টিমক মই এক্টিভলি সিহঁতৰ ডেভেলপমেণ্ট কমপ্লিটলি কণ্ট্ৰল কৰোঁ কোনে কি কৰিব কি নকৰিব কামবিলাক কেনেকৈ কৰিছে আৰু গোটেই অভাৰঅল 4টা টিমৰ মানে কমপ্লিট ডেভেলপমেণ্ট ডিজাইন আৰু আৰ্কিটেকচাৰৰ ডাইৰেকশ্যনবিলাক মই কৰোঁ হয় আৰু যিহেতু আপোনাৰ পৰিবাৰো আমাৰ লগত আছে আপুনিও একে যিহেতু আমেৰিকাবাসীয়ে হৈ আছে বৰ্তমান ল'ৰা জন্ম তাতে হৈছে তাৰপিছত আপোনালোকে জন্ম হোৱাৰ গোটেই প্ৰচেছবোৰ আমাতকৈ যিহেতু বেলেগ হয় তাত ন গোটেই হস্পিটেল হওক কিবা হওক তাৰপিছত সেইখন মা গৈ পাইছিলে তাতে মা গৈছিলে আৰু মোৰ মাও গৈছিলে শাহু মাও গৈছিলে তো মই প্ৰথম আপোনাৰ কেৰিয়াৰ কথাখিনি মানে এইটো বহুত দৰকাৰী আমাৰ ল'ৰা ছোৱালীৰ কাৰণে তো আপুনি ক'ব নেকি যে আপোনাৰ শৈশৱটোৰ কথা আপুনি কেনেধৰণে ক'ত পঢ়িছিলে কেনেকৈ ওলাই গৈ পেলাই আপুনি ধৰক বাহিৰৰ দেশবোৰলৈ গ'ল এই গোটেই জাৰ্ণিটো এবাৰ কওক জাৰ্ণিটো বহুতেই টাফ আছিলে কেতিয়াবা মই ভাবোঁ সিমান কথা ক'ব লাগে নে নালাগে মানুহক কেতিয়াবা মন যায় কথাখিনি খোলাকৈ ক'লে মানে পুৰণা স্মৃতিবিলাক ভাহি আহে মনত সৰুতে আমাৰতো কেঁচা ঘৰ বাঁহৰ ঘৰ আছিলে তাৰপিছত মইতো নিজেই নিজৰ বাৰাণ্ডাত ৰুম এটা নিজেই বনাই লৈছিলোঁ বাঁহ কাটি বেৰ নিজেই বনাই সেনেকুৱা পৰিস্থিতিত আমি পঢ়া শুনা কৰিছিলোঁ ইয়াতে কাৰেণ্ট নাছিলে ইলেক্ট্ৰিচিটি নাছিলে চাকি জ্বলাই পঢ়োঁ তাৰপিছত আমি পঢ়িছিলোঁ ওচৰৰ হেনচোৱা স্কুল আছে প্ৰাইমেৰী স্কুল LP স্কুল তাতে LP স্কুল কমপ্লিট কৰিছিলোঁ তাৰপিছত এঙাৰখোৱা চাৰিআলি স্কুলত পঢ়িছিলোঁ এঙাৰখোৱা চাৰিআলি হাইস্কুলত তাৰ পৰা কিজানি মই প্ৰথম আছিলোঁ নেকি ফাৰ্ষ্ট ডিভিজন পোৱাৰ মেট্ৰিকত সেইটো টাইমত সিমান নাপায় মানে ফাৰ্ষ্ট ডিভিজন সেইটো 2001ত সেই জাৰ্ণিখিনি আমি হাইস্কুললৈকে গোটেই জাৰ্ণিখিনি আমি যিটো পৰিৱেশত ডাঙৰ হৈছিলোঁ ইয়াতে মানে গাৰ্জেনবিলাক সিমান কনচিয়াছ নাছিলে পঢ়া শুনাত মানুহৰ সিমানখিনি মানে এৱাৰনেছ নাছিলে আমি যিটো সময়ত পঢ়িছিলোঁ মানুহে ষ্টাৰ মাৰ্ক কি হয় লেটাৰ কি হয় সেইবোৰ একো বুজি নাপাইছিলে সেনেকুৱা এটা পৰিৱেশত আমি ডাঙৰ হৈছিলোঁ মোৰ প্ৰথমতে শিক্ষাটো মই কিজানি পাৰিছিলোঁ পঢ়াত কিন্তু পঢ়াতকৈ মই এক্টিং কৰাত মোৰ বেছি গুৰুত্ব আছিলে ধাউতি আছিলে ভাওনা কৰি ঘূৰি থাকোঁ বহুত যথেষ্ট সুনাম পাইছিলোঁ ভাওনা কৰি মেলি
তাৰপিছত আমি বেছিকৈ শৈশৱত সেই চৰাই পোৱালি ধৰা মোৰ বহুত ইণ্টাৰেষ্ট আছিলে, চৰাই পোৱালি ধৰি ধৰি পোহা হা, এই বান্দৰৰ পৰা এটা পুহিবলৈ বহুত মন আছিলে, তেনেকুৱা ধৰণৰ বস্তুবিলাক তেনেকুৱা কিছুমান কামত আমি শৈশৱটো যোৱাইছিলোঁ। যেতিয়া মই পঢ়ি থাকোঁ তেতিয়া পঢ়িবলৈ মই ক্লাছ 9ৰ পৰা আৰম্ভ কৰিলোঁ। মই ভাবোঁ মোৰ জীৱনটো গঢ় দিয়াত এক্টিং বহুত বেছি ইম্পৰ্টেঞ্চ আছে। আমাৰ ইয়াতে নাট ভাওনা কৰাৰ যোনটো ছিষ্টেম, সেই ছিষ্টেমটো আমাৰ পুৰণা ছিষ্টেম বুলি মানুহে এৰিব নালাগে। সেই বস্তুটোত ডাঙৰ মানুহে এক্টিং কৰাতকৈ সৰু সৰু ল'ৰা ছোৱালীবিলাকক এক্টিং কৰিবলৈ দিব লাগে, যাতে সিহঁতি পাৰ্চনেলিটিটো ডেভেলপ কৰিবলৈ পায়। মই ভাবিছোঁ সেই বস্তুটোৱে মোক সৰুতে মানে ইমানেই মেচিয়ৰ্ড পাৰ্চনেলিটি এটা দিলে যে মই নিজে ভাবিব পৰা হ'লোঁ মই ডাঙৰ হৈ কি কৰিমগৈ। বেলেগে কোনেও গাইড নকৰাকৈ মই নিজকে গাইড কৰিবলৈ শিকিলোঁ। গোটেই প্ৰচেছটোৰ পৰা বেলেগ এটা মেচিয়ৰিটি পালোঁগৈ। তো সেই পঢ়া আৰম্ভ ক্লাছ 9 মানৰ পৰা আৰম্ভ কৰিলোঁ। আমাৰ ইয়াতে পঢ়াৰ পৰিৱেশ নাছিলে সেইটো টাইমত। তাৰপিছত আমাৰ ভাই ককাইবোৰো সিমান পঢ়াৰ ওপৰত সিমান ধাউতি নাছিলে সেইটো টাইমত। তো মই যেতিয়া পঢ়োঁ মানে সেই চাকি জ্বলাই পঢ়োঁ, এইটো নাৰিকল তেলৰ টেমাটোত হেৰি ভৰাই পেলাই কাৰণ চাইকেলৰ হেৰিয়ত পাম দিয়া এইটো মূৰটো যে তাতে হেৰিয়ৰ চুতলিৰ শলিতা ভৰাই লৈ পেলাই কেৰাচিন তেলৰ চাকি জ্বলাইছিলোঁ। নাকটোত তেনেকৈ দি পেলাই পঢ়ি থাকোঁতে দিলে হাতখন ক'লা হৈ আহে আঙুলিটো হা, তেনেকৈ পঢ়া শুনা কৰিছিলোঁ। তাৰপিছত ঘৰৰ পৰিৱেশত মানে সেইটো টাইমত বিহু VCDবিলাক চলাৰ ছিষ্টেম এটা আছিলে। ইহঁতি এইটো ফূৰ্তি কৰিব বিচাৰে, সিহঁতি সেই অসমীয়া চিনেমা বিহু VCD ফুল চাউণ্ডত লগাই ৰাখে। মই পঢ়িম কেনেকৈ? দুইখন কাণত মই আঙুলিৰে সোপা দি পঢ়িছিলোঁ। কেতিয়াবা মোৰ মানে সেই পঢ়ি থকা সময়ত মই কান্দি উঠিছিলোঁ, কাৰণ সিহঁতক কণ্ট্ৰলো কৰিব নোৱাৰি আপোনাৰ, কাৰণ সিহঁতৰ লাইফ সিহঁতি ফূৰ্তি কৰিব বিচাৰিছে। মই ক'লে মানেও সিহঁতৰ মানে সিহঁতি গাত লগা হোৱা নাছিলে সেইটো টাইমত। তো এটা বহুতখিনি টাইম মোৰ এতিয়া মনত পৰে, মই অকলে বহুতবাৰ কান্দিছিলোঁ। পঢ়াৰ পৰিৱেশ নাপাই পেলাই মই কান্দিছিলোঁ। সেইটো কথা মনত পৰিলে মোৰ এতিয়াও দুখ লাগি যায়। সেই তেনেকৈ পঢ়িছিলোঁ। তাৰপিছত বহুতবাৰ মোৰ এনেকুৱা হৈছিল, ঘৰত গাঁৱলীয়া পৰিৱেশ এতিয়া অলপ চেঞ্জ হৈছে। সেইটো টাইমত বহুত গাঁৱলীয়া মানুহ আহি বহে, তামোল খাব, চাহ খাব, কথা বতৰা চলিব হা। তো পঢ়াৰ পৰিৱেশটো মানে নাপাওঁ। মই কি কৰোঁ, ঘৰৰ পিছফালে খুঁটিত 4টা পুতি লৈ পেলাই এৰী চাদৰ মায়ে দিয়ে গাত ল'বৰ কাৰণে ঠাণ্ডাত, সেই এখন মেৰিয়াই পেলাই পথাৰত পিছফালে পঢ়ি থাকোঁ তেতিয়া সেইটো টাইমত। সুবিধা কৰি ল'বলগীয়া হৈছে, সুবিধা কৰি ল'ব লগা হয়। তাৰপিছত সেইটো টাইমত মানে আমাৰ পৰিৱেশটো সেনেকুৱাই আছিলে। ৰাতি কেৰাচিন তেলৰ চাকিটো বেছি জ্বলাই থাকি দেউতাই যদি গম পায় মই নাই পঢ়া বুলি পেলাই, তেতিয়া মানে গালি খাওঁ যে কেৰাচিন তেলৰ দাম ইমান বেছি, কিয় জ্বলাই ৰাখিছ নাই পঢ়া যদি মানে হা। তেনেকুৱা এটা সিমানলৈকে ভাবিব লগা পৰিৱেশ এটা আছিলে হা। তো আপুনি যেতিয়া মেট্ৰিক পাছ কৰিলে তাৰপৰা ক'ত গ'লগৈ? মেট্ৰিক পাছ কৰাৰ পিছত মই নৰ্থ লখিমপুৰ কলেজত পঢ়িলোঁ, ছায়েন্সত পঢ়িলোঁ সেইটো টাইমত। তাৰপিছত নৰ্থ লখিমপুৰ কলেজৰ পৰা মই আকৌ ফাৰ্ষ্ট ক্লাছ পালোঁ হেৰিয়ত হাই ছেকেণ্ডেৰীত। তাত ইমিডিয়েটলি মোৰ ভাল আছিলে, মই মেথমেটিক্সতো ভাল, বায়'লজিটো ভাল আছিলোঁ, সমান মাৰ্কছ পাইছোঁ হাই ছেকেণ্ডেৰীত দুইটাৰে। তাৰপিছত মই ভাবিলোঁ নাই ইঞ্জিনিয়াৰিঙত দি দিওঁ। ইঞ্জিনিয়াৰিঙত দিবলৈ ল'লোঁ। নেক্সট ইয়েৰ পঢ়ি পেলাই ইঞ্জিনিয়াৰিঙত দিলোঁ। তাৰপিছত মই আছাম ইঞ্জিনিয়াৰিং কলেজ জালুকবাৰীত আছে, তাতে কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙত পালোঁ। সেইটো টাইমত মই দেউতাহঁতক লগত লৈ গৈছোঁ এডমিশ্যন ল'বলৈ। তাৰপিছত দেউতাহঁতে কলেজখন ধুনীয়া, পঢ়িলে ভালেই হ'ব। কিন্তু এটা ডিছএপইণ্টমেণ্ট চবৰে মানে সেইটো টাইমত কয় ইঞ্জিনিয়াৰিং পঢ়ি পেলাই তহঁতৰ কি কৰিবি মানে, কাৰণ চাকৰি পাবৰ কাৰণে হেৰি আপোনাৰ কম্পিউটাৰ ছায়েন্স হা, অসমত কোনো স্ক'প নাই। তাৰপিছত আৰু কোনোবাই যদি ইঞ্জিনিয়াৰিং পঢ়ি আহিছেও, কাৰণ লাখ টকা আপোনাৰ ঘোচ দিব লাগিব আপোনাৰ চাকৰি এটা পাবৰ কাৰণে। সেইটো কাৰণে চবেই কয় পঢ়িব পাৰিবি মানে, ডক্টৰ পঢ়িলে বেলেগ কথা, তই নিজে কিবা এটা পালি হেনে গেৰেণ্টিড। কিন্তু ইঞ্জিনিয়াৰিং পঢ়ি মানে ফিউচাৰ নাই, সেনেকুৱা এটা পাৰ্চপেক্টিভ আছিলে। মই ঘৰলৈ আহিলেও মোক বহুতে কয় মানে এইটো কৰি কি কৰিবি মানে, চাকৰি ল'বলৈতো পইচা লাগিব, ইমান পইচা তহঁতৰ ক'ত আছে হা। তেনেকুৱা এটা পৰিৱেশ আছিলে। তো মোৰ মাইণ্ডত সেইটোৱে আছিলে কি যেনে তেনে মই চাকৰি এটাত সোমাব লাগে। প্ৰথমতে মই হাই ছেকেণ্ডেৰী পঢ়ালৈকে মোৰ এনেকুৱা আছিলে মই যে সমাজত ইনফ্লুৱেঞ্চ কৰিব পৰা মই এটা পজিশ্যনলৈ যাম, যাতে মই জনকল্যাণমূলক কাম কৰিব পাৰোঁ, মানুহক সহায় কৰিবৰ কাৰণে জনসেৱা কৰিব পাৰোঁ। সেনেকুৱা মোৰ এটা বিগ ড্ৰিম এটা আছিলে। কিন্তু সেই হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত গোটেই প্ৰচেছখিনি, তাৰপিছত ইঞ্জিনিয়াৰিঙত সেইখিনি অলপ চেঞ্জ হৈ পেলাই মই প্ৰথমতে ভাবিলোঁ নহয় মই পৰিয়ালটোক ছাপৰ্ট দিবৰ কাৰণে কমচে কম মাহত 5,000 পোৱা ইঞ্জিনিয়াৰ এজন 5,000 পোৱা চাকৰি এটা পালেও মই জইন কৰিম। তেনেকৈ পঢ়া শুনা কৰিছিলোঁ। তাৰপিছত কিন্তু তাৰপিছত ভাল সময় আহিবলৈ ল'লে, ভগৱানে চাথ দিছিলে। প্ৰথম যোনটো আমাৰ কেম্পাছ ইণ্টাৰভিউ হৈছিলে তাতে
6 ছেমিষ্টাৰত আহিছিলে টাটা কনচাল্টিং কোম্পানী কনচালটেঞ্চি ছাৰ্ভিচ তাৰপিছত তাতে মই চিলেক্ট হৈ গ'লোঁ প্ৰথম ইণ্টাৰভিউটোতে চিলেক্ট হ'লোঁ তেতিয়াৰ পৰা সেই জাৰ্ণি আৰম্ভ হ'ল ক'ত চাকৰি কৰিলে তাৰপিছত চাকৰি মই আমাৰ গুৱাহাটী IITত তেতিয়া তেওঁলোকে এটা ট্ৰেইনিং চেণ্টাৰ খুলিছিলে তাতে আমাৰ ট্ৰেইনিং হৈছিলে 2 মাহমানৰ হ'ল নেকি তাতে ট্ৰেইনিং তাৰপিছত আপোনাৰ বেংগলোৰত গ'লোঁ জইন কৰিলোঁ বেংগলোৰত এবছৰমান থাকিলোঁ তাৰপিছত আহি এবছৰমান কলকাতাত থাকিলোঁ তাৰপিছৰ পৰা মোৰ জাৰ্ণি আৰম্ভ হৈ গ'ল আপোনাৰ তাৰপিছত লণ্ডনত গ'লোঁ 1 বছৰ থাকিলোঁ লণ্ডনৰ পৰা অহাৰ পিছত মোক আকৌ ছিডনীত পঠালে অষ্ট্ৰেলিয়া বিউটিফুল প্লেচ বহুত ভাল লাগে এতিয়াও মনত পৰি থাকে ছিডনীত থাকিলোঁ তাৰপিছত ছিডনীৰ পৰা আহি এমাহমান কলকাতাত থাকি আকৌ US-ত গ'লোগৈ তেতিয়াৰ পৰা US-ত থকাৰ পৰা US-ত জাৰ্ণি কণ্টিনিউ US-ৰ মাৰ্কেটটো জব মাৰ্কেট বহুতেই ডাঙৰ হয় আৰু ডেম'ক্ৰেটিক ছিষ্টেম ফ্ৰী এণ্ড ফেয়াৰ আপোনাৰ ইচ্ছামতে যি কৰিব বিচাৰে US-ত গ'লে মানে সেই বস্তুটো ভাল মানে বহুত ফ্লেক্সিবল এতিয়া আপুনি মানে আমেৰিকাৰ প্ৰেমত পৰিলেও মানে আমি কি হয় যোন জেগাত জন্ম হৈ ডাঙৰ হৈছোঁ নহয় সেই বস্তুটোৱে সদায় টানি থাকে মনত মানে সেইকাৰণে প্ৰতি বছৰে আপুনি ঘৰলৈ আহে মই অলমষ্ট প্ৰত্যেক বছৰে ঘৰলৈ আহোঁ বহুত মানুহে ভাবিব ই আমেৰিকাত থাকে নে ঘৰতে থাকে মানে অলপ ফ্ৰিকুৱেণ্টলি দেখাৰ নিচিনা হয় ইয়াতে প্ৰপাৰ্টিও লৈছোঁ মই ইয়াতে ইনভেষ্ট কৰা আৰম্ভ কৰি দিছিলোঁ মই সেনেকৈ ভাবিছিলোঁ যে ইয়ালৈ গুচি আহি মানে কেতিয়াবা একেবাৰে ঘূৰি আহিব নেকি যে চাকৰি জীৱন শেষ হোৱাৰ পিছত চাকৰি জীৱন কমপ্লিট শেষ হোৱালে মই নৰখিবও পাৰোঁ মানে সেনেকৈ ভাবি আছোঁ মই মোৰ ল'ৰাটোক এটা ছেটেল কৰা এটা অৱস্থালৈ পৰ্যায়লৈ যদি পাই যাওঁ মানে শিক্ষা দিব পৰাকৈ আৰু মই মানে এই যে অল্টাৰনেট ইনকমৰ ব্যৱস্থা যদি মই ইয়াতে বনাই ল'ব পাৰোঁ যাতে মোৰ ফিউচাৰ গ'লটো যোনটো সমাজ সেৱাত মই সোমাব বিচাৰোঁ তাৰ কাৰণে যদি নিজকে প্ৰস্তুত হয় বুলি ভাবোঁ তেতিয়া মই যিকোনো সময়তে গুচি অহাৰ চান্স আছে মানে মই এইকণতে এটা কথা বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিসকলে উঠি আহিছে যিসকলে এতিয়াও সংগ্ৰাম কৰি আছে আপোনাৰ দৰে হয়তো ঘৰত তেনেকুৱা পৰিৱেশ তাৰ মাজতো পঢ়িবলৈ বহুত ছাত্ৰ ছাত্ৰী আমি লগ পাওঁ যি বহুত কষ্ট কৰে ঘৰত পঢ়াৰ পৰিৱেশে নাথাকে কিন্তু তাৰ মাজতো কৰি আছে আপোনাৰ এই কাহিনী শুনিলে তেওঁলোকে উৎসাহ পাব তো আপুনি খুব সৰুকৈ 2-3টা মান যদি টিপছ দিয়ে জীৱনত আগবাঢ়ি যোৱা তেওঁলোকে জীৱনত আগবাঢ়িবৰ কাৰণে এটা হৈছে মানুহে নিজৰ টেলেণ্টটো কি হয় সেইটো চিনি পাব লাগে যে মোৰ কি আছে মোৰ মানে ভগৱানে চবকে এটা দিছে কি দিছে সেইটো চিনি পাই সেই বস্তুটোৰ ওপৰত কাম কৰিবলৈ আৰম্ভ কৰিব লাগে আৰু জীৱনত ছাকচেছ হ'বৰ কাৰণে একাগ্ৰতা লাগে কষ্ট কৰিবই লাগিব পৰিশ্ৰম কৰিবই লাগিব ভগৱানে কাকো ফ্ৰীকৈ নিদিয়ে কাৰণ ভগৱানৰ চকুত সকলো সমান যদি সকলোৱে সমান হয় তেতিয়াহ'লে আপুনি এটা কষ্টৰ মানদণ্ড এটা ক্ৰছ কৰিব লাগিব তেতিয়াহে ভগৱানে আপোনাক দিব যে এজন প্ৰাপ্যৰ যোগ্য হৈছে এই বস্তুটো তেতিয়াহে ভগৱানে দিব সেইটো কাৰণে কষ্ট কৰিব লাগে আৰু লক্ষ্য স্থিৰ কৰিব লাগে মানুহে যে মই এই কামটোত মই উপনীত হ'ব লাগিব কিন্তু সেই বস্তুটোৰ লগতে আৰু এটা বস্তু কওঁ কাৰণ আজিকালি মেণ্টেল হেল্থৰ বহুত প্ৰব্লেম আহি আছে লক্ষ্য স্থিৰ কৰিলেও ৰিজাল্টৰ লগত মানুহ নিজকে পূৰা এটেচ কৰিব নালাগে কৰ্মত নিজকে ডেডিকেট কৰিব লাগে নিজৰ ডিউটিটোত মই যে নিজকে যোনটো গীতাত কৈছে আপোনাৰ যে ফলৰ কাৰণে আশা নকৰিবা কিন্তু কৰ্ম কৰি যোৱা নিজৰ কৰ্তব্যটো কৰা সেইটো কাৰণে নিজৰ কৰ্তব্যত সদায় 100% দি এটা লক্ষ্য স্থিৰ কৰি যে মই এইটো কৰিহে এৰিম বুলি যুঁজ দিব লাগে সেই দিশতাৰে যদি যুঁজ দিয়ে মই ভাবিছোঁ মানুহে সঁচা অৰ্থত মনেৰে যদি কিবা কাম কৰিব বিচাৰে তেওঁক কোনেও ৰাখিব নোৱাৰে কিন্তু নিজৰ মনৰ পৰা স্থিৰ হ'ব লাগিব যে মই এইটো কামটো কৰিমেই এতিয়া আপুনি যিহেতু তাত থাকে আপুনি অসমখন আঁতৰৰ পৰা দেখি থাকে মাজে মাজে আহি থাকে আঁতৰৰ পৰা দেখি এতিয়া অসমৰ যিটো পৰিৱেশ মানে যি দেখিছে আপুনি অসমখনক চমুকে আমি খুব 2-3 মিনিটত যদি আপুনি কয় এতিয়া অসমখনৰ পৰ্যায়টো কেনেকুৱা দেখিছে বাহিৰৰ দৃষ্টিয়ে অসমৰ দৃষ্টি আগতকৈ উন্নত হৈছে এতিয়া ক'বলৈ গ'লে মানে বেলেগ হেৰিয়ৰ কাৰণে বেলেগ হ'ব পৰ্যায়ৰ কাৰণে এতিয়া ধৰক আমাৰ অসমখনৰ যোনটো কাষ্টমাৰ ছাৰ্ভিচটো মানুহক কাষ্টমাৰ ছাৰ্ভিচ ইন টাৰ্মছ অফ গভৰ্ণমেণ্ট অফিচ হওক বা আপুনি প্ৰাইভেট অফিচতে যাওক সেইবিলাকত বহুতেই ইম্প্ৰুভমেণ্টৰ দৰকাৰ হেল্থ কেয়াৰ এডুকেশ্যন এইবিলাকত বহুতেই ইম্প্ৰুভমেণ্ট দৰকাৰ মোৰ এইটো ক্ল'জ ছাবজেক্ট হয় বহুত মই ভাবোঁ গভৰ্ণমেণ্ট হেজ ন' বিজনেছ টু বি ইন বিজনেছ গভৰ্ণমেণ্টৰ দুটা বস্তুৰ ওপৰত গুৰুত্ব দিব লাগে হেল্থ কেয়াৰ আৰু এডুকেশ্যন কমপ্লিটলি ফ্ৰী কৰা ছিষ্টেম এটা আনিব লাগে তাৰ বাদে বাকী চব প্ৰাইভেট কৰি দিব লাগে বেলেগ একোৱে ৰাখিব নালাগে সেই বস্তুকেইটাত বহুতেই ইম্প্ৰুভমেণ্টৰ দৰকাৰ বুলি মই ভাবোঁ কিন্তু অসমৰ পলিটিকেলি লিডাৰশ্বিপৰ যোনটো বহুত অভাৱ আছিলে সেই বস্তুটো বৰ্তমান অলপ কমি গৈছে নিচিনা লাগে কাৰণ অসমখন আগতে যেনেকুৱা আছিলে অসম বুলি ক'লে মানুহে চিনি নাপায়
মই সদায় বিশ্বাস কৰিছিলোঁ যে আমি কাৰণ বাহিৰত থাকি থাকি ডাঙৰ হোৱা কোনোবা এখন ৱেষ্ট বেংগল বুলি ক'লে গম পাওঁ মমতা বেনাৰ্জী সেইটো লৈ পেলাই চবেই ৱেষ্ট বেংগলক চিনি পায় আকৌ কোনোবা আগতে তামিলনাডুৰ কথা ক'লে জয়াললিতাৰ কথা আহি যায় তেনেকৈ মানে লিডাৰবিলাকৰ নাম লৈ এখন ষ্টেটক মানুহে চিনি পোৱাৰ এটা আইডেণ্টিটি এটা লয় নহ'লে ভাল ছিংগাৰ হ'লেও হয় বোলে জুবিন গাৰ্গ চবেই চিনি পায় অসমৰ সেনেকুৱা নাম কৰা তেনেকুৱা আইডেণ্টিটি এটা অলপমান মিচিং আছিলে জুবিনহঁতক চিনি পায় পাপনক অলপ চিনি পায় কিন্তু পলিটিকেল হেৰিটোত স্পেচটোত মানুহৰ ইণ্টাৰেষ্ট বহুত বেছি কাৰণ গণতান্ত্ৰিক দেশত সেইটো দৰকাৰ হ'বই লাগিব আপুনি মানে গণতান্ত্ৰিক দেশ এখনত থাকিলে আপোনাৰ পলিটিকেল অপিনিয়ন থকাটো দৰকাৰ সেইটো থাকিবই লাগে এইটো একো বেয়া কথা নহয় সেইটো থাকিবই লাগে আৰু সেই পলিটিকেল স্পেচটো ইমানেই ইণ্টাৰেষ্টিং মিডিয়ায়ো বহুত ইণ্টাৰেষ্ট দিয়ে সেইটো কাৰণে মানে এজন ভাল পলিটিকেল লিডাৰ যোনে নিজৰ ৰাজ্যখনক ৰিপ্ৰেজেণ্ট কৰিব পাৰে তেনেকুৱা লিডাৰ এজনক সদায় আমি মিছ কৰি আছিলোঁ কিন্তু মোৰ এতিয়া লাগিছে আপ টু ছাম এক্সটেণ্ট হিমন্ত বিশ্ব শৰ্মাই মানে সেই বস্তুটো অলপ মিট কৰিব পাৰিছেগৈ সেই বস্তুটো ভাল লাগে মানে এতিয়া আমাৰ অসমৰ পলিটিকেল দিশত অসমক মানে ৰাষ্ট্ৰীয় পৰ্যায় বা এনেকুৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিব পাৰিছে হয় সেইটো মানে মই কোনো বায়চ হৈ পেলাই বিজেপিক ভাল পোৱা বা সেনেকুৱা নহয় মই সদায় ভাল লিডাৰ দেখিলে মই সদায় ইনস্পিৰেশ্যন পাওঁ মোৰ ভাল লাগে এট্ৰেক্টেড হৈ যাওঁ তেনেকুৱা মোৰ হেৰি এটা আছে গুণ এটা আছে তো সেই বস্তুটো এতিয়া মই যদি কোনোবা তামিলনাডুৰ কোনোবা এজন লগ পালোঁ অন্ধ্ৰপ্ৰদেশৰ কোনোবা লগ পালোঁ বা মধ্যপ্ৰদেশৰ আমিতো চব ষ্টেটৰ মানুহ আছে আমাৰ লগত মিক্স হৈ তো সিহঁতে মানে সেই অসমৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ কেনেকুৱা চলি আছে অসম মানে সেই বস্তুটো মানে অফটেন মই দেখোঁ ডিছকাশ্যনত আহি পৰে মানে তো আগতেতো বহুত মানুহে অসম ক'ত পৰে মানে তেনেকুৱা কুৱেশ্যন এটা আছিলে কিন্তু এতিয়া মানে মানুহে গাঁৱে ভূঞে চিনি পোৱা হৈছে পলিটিচিয়ানবিলাকৰ সেই কেপাচিটিটো আছে কি মানে শব্দ এটা মানে গাঁৱে ভূঞে ঘৰে ঘৰে লৈ যাব পাৰে মানে ধন্যবাদ জনালোঁ ইমান সময় দিয়াৰ কাৰণে আৰু আমি আশা কৰিম তেওঁৰ লগত আগলৈও কথা পাতিম আৰু বহু কথা তেওঁৰ পৰা জানিবলগীয়া আছে আমি শিকিবলগীয়া আছে আৰু বিশেষকৈ তেওঁলোকৰ জৰিয়তে অসমৰ যিখিনি নতুন প্ৰজন্ম তেওঁলোকে দূৰলৈকে চাব পাৰিব আৰু নিজৰ জীৱনটোক তেওঁলোকে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এইসকল লোকৰ যি প্ৰভাৱ অৱদান সেয়া নিশ্চয় কামত আহিব ধন্যবাদ